তাৰপিছত মই লিখিয়ে ভাত খাইছোঁ খুব অনেষ্টলি কৈছোঁ লিখি ভাত খাওঁ খালি গুৱাহাটীৰ পেপাৰৰ বা গুৱাহাটীৰ চেনেলৰ যিটো মাননি নাই বুলি ক'ব পাৰি বিদেশৰ থাকে যদিও তাত বহুত অন্য সমস্যা কিছুমান আছে কিন্তু তথাপি মই 4-5টামান পৰ্টেলত লিখোঁ তেওঁলোকে মই পইচাৰে একেলগে নিদিয়ে বা নিয়মীয়াকৈ নিদিয়ে মাজে মাজে দিয়ে আৰু গতিকে মই প্ৰায়ে মেইল ক'বলৈ মোৰ ল'ৰাৰ ফিজ দিব লগা আছে এই মোৰ কিবা পূজা আহিছে অলপ পইচা দিয়কচোন গতিকে ডিফিকাল্ট কিন্তু মই ভাবোঁ পাৰি ছাৰ্ভাইভ কৰিব পাৰি মই সৰুতে কাহিনী কাৰণে বহুতে মানে এনেকৈ কয় যে মোৰ ঘৰত মাখি বা বস্তুচি আচলতে ভিতৰুৱা অঞ্চল মোক এদিন এজন বন্ধুৱে ক'লে যে তোমাৰ অঞ্চলটো কিন্তু খুব উন্নত হয় বুলি কেনেকৈ চাচোন সেই সময়তে ইংলিছ মিডিয়ামৰ স্কুল আছিলে মোক সেই মই মানে তুমি যে আৰু মই পঢ়া নাই ইংলিছ মিডিয়ামত অৰ্থাৎ পঢ়াৰ অন্তৰে মই গোটেই অঞ্চলটোক এনেকুৱা এটা ৰূপত লৈ গ'লোঁ যে মই যদি ইংৰাজীত লিখোঁ প্ৰায়ে ইংৰাজীত লিখোঁ গতিকে সেইটো ধৰি লৈছে মই ইংলিছ মিডিয়ামৰ ষ্টুডেণ্ট আচলতে মই নুঠেও নহয় আৰু এতিয়াও মই গৰ্বেৰে কওঁ যে মই অসমীয়া মাধ্যমৰ ছাত্ৰ আৰু অসমীয়াতে মই সাংবাদিকতা কৰা হ'লে মোৰ জীৱনটো বেছি ধন্য হ'লে তেওঁ কিন্তু মোক চিনেমা এখন কৰাৰ কথা কৈছিলে আৰু মই সঁচাই চিনেমাও ভাবিছিলোঁ যে চিনেমা কৰাই ভাল হ'ব কাৰণ 90s দেখিব চিনেমাৰ সাংঘাতিক গ্লেমাৰ আছিলে 90sটো বেলেগ ধৰণৰ এটা পৰিৱেশ আছিলে কিন্তু যি নহওক চিনেমা কৰা মোৰ নহ'ল গৌৰৱ চালে বা ষ্টুডেণ্ট দিছিলে মই কৈছোঁ তুমি চিনেমা কৰিবা তাৰপিছত ক'লে যেতিয়া মোৰ লাষ্ট হ'ল পৰীক্ষা শেষ হ'ল আমি 19 এপ্ৰিলত আমাৰ পৰীক্ষা চৰীক্ষা শেষ হ'ল আমি হোষ্টেল খালী কৰাৰ কাৰণে অৰ্ডাৰ দিলে মই গ'লোঁ এদিন ছাৰৰ তাতে কৈছে তুমি কি কৰিবা এটা মানে মই কেইটামান গাঁৱত থাকোঁ চাকৰি বিচাৰিম আৰু চাকৰি নাপালে কি কৰিবা নাপালে ছাৰ চাওঁ কি কৰোঁ এতিয়ালৈ ভবা নাই আৰু মই কথা গাঁৱত যাব লাগে ফুৰিব লাগে ঘূৰিব লাগে এনেকুৱা পঢ়াটো শেষ কৰিলোঁ আৰু তেতিয়া মাষ্টাৰ ডিগ্ৰী নাছিলে অসমত এম.ই. কৰাটো খুব টানো আছিলে আৰু আমাৰ ইমান পইচাও নাছিলে মধ্যবিত্ত পৰিয়ালৰ ল'ৰা মাষ্টাৰ ডিগ্ৰী কৰাটো সহজ নাছিলে তেওঁ ক'লে তুমি এটা কাম নকৰা কিয় তুমি এখন পেপাৰত কাম কৰা এইখন ধুনীয়া পেপাৰ ওলাইছে নতুন দৈনিক চন্দ্ৰপ্ৰসাদ মানে চন্দ্ৰপ্ৰসাদ শইকীয়া তেওঁ মোৰ বন্ধু মই লাগে কৈ দিম বা তুমি মোৰ নামটো কৈ দিবা তেনেকৈ আহি মই চন্দ্ৰপ্ৰসাদ শইকীয়া ছাৰৰ তাত আহিলোঁ যদিও চন্দ্ৰপ্ৰসাদ ছাৰে মোক বৰ প্ৰথমতে খুব ৱেলকাম কৰা নাছিলে কৈছে তুমি নোৱাৰিবা নেকি সাংবাদিকতা ইমান সহজ নহয় তুমি মেচিন টেচিনৰ কথা জানিব পাৰা কিন্তু জাৰ্নেলিজিমটো এটা ডিফাৰেণ্ট কাইণ্ড অফ প্ৰফেশ্যন তুমি নোৱাৰিবা নেকি আৰু পিছলৈতো মানে চৰকাৰ ছাৰে কৈছে তুমি চাকৰি এপ্লাই কৰিছিলা নাই তুমি APSC পৰীক্ষা দিলে নাই তেওঁ মোৰ হিচাপত শইকীয়া ছাৰে মানে CP শইকীয়া ছাৰে সন্দেহ কৰিছিল যে মোৰ যদি বেছিকৈ নিচা লাগে মই নিজৰ চাকৰিটো নকৰিম সাংবাদিকসকল সঁচাকৈ আগবাঢ়ি যাব পাৰেনে প্ৰেছ ক্লাবটো বেছিকেলি ৰিক্ৰিয়েশ্যন ক্লাব মানে ক্লাব নামটোতে কৈছে ক্লাব মানে প্ৰেছ ক্লাবৰ খুব দায়িত্ব নাথাকে কিন্তু অসমত কি হয় ঘটনাক্ৰমে প্ৰেছ ক্লাব বা ইভেন অসম নহয় আজিকালি দিল্লী প্ৰেছ ক্লাব বা মুম্বাই প্ৰেছ ক্লাব তেওঁলোকে খুব আজিকালি এক্টিভিষ্টৰ দৰে ৰোল প্লে কৰিব লগা আছে সেইটো হ'ব নালাগিছিলে তাৰ কাৰণে সাংবাদিক সংগঠন বা এছ'চিয়েশ্যন বা ইউনিয়ন থাকিব লাগে প্ৰেছ ক্লাবে খুব বেছি এক্টিভিটিছ কৰিব নালাগে প্ৰেছ ক্লাবটো বেছিকেলি ৰিক্ৰিয়েশ্যন ক্লাব আৰু এনে এটা ঠাই হ'ব লাগে য'ত নেকি সকলো ধৰণৰ সাংবাদিক আহিব পাৰে ৰজাঘৰীয়া প্ৰজাঘৰীয়া বাওঁপন্থী সোঁপন্থী চেণ্ট্ৰেল পন্থী সকলো আহিব পৰা পৰিৱেশটো যদি প্ৰেছ ক্লাবে দিব পাৰে সেইটো আল্টিমেট তেওঁলোকৰ এচিভমেণ্ট কিন্তু সেইটো নহয়গৈ কাৰণ আমাৰ সাংবাদিক সংগঠন বা ইউনিয়ন বা এছ'চিয়েশ্যনবিলাক লাহে 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 দুৰ্বল হৈ গৈছে একমাত্ৰ যদি আছে সেই প্ৰেছ ক্লাবকেইটাই অলপ শক্তিশালী হৈছে গতিকে প্ৰেছ ক্লাবে কেতিয়াবা অভাৰ বাৰ্ডেন হৈছে তেওঁলোকে কৰিব লগা নালাগা কাম তেওঁলোকে কৰিব লগা হৈছে কিন্তু আদাৰৱাইজ প্ৰেছ ক্লাবটো হ'লে দুটা ভাল হয় এটা হ'ল সাংবাদিকৰ যিটো কমিউনিটি ফিলিং ফ্ৰেটাৰ্নিটি ফিলিংটো বাঢ়ে আপুনি লগ পালে কথা পাতিলে বা আজি মই যদি আপোনাক লগ পাব লাগে মই ইয়াত আহিব লাগিব বা আপুনি মোৰ ঘৰত যাব লাগিব কিন্তু এটা টাইম ল'লে এই প্ৰেছ ক্লাবত আহিবি আজি সন্ধিয়া বা কাইলৈ সন্ধিয়া আহিবি আড্ডা মাৰিম আমি সেইটো এটা খুব জৰুৰী আছিলে আৰু প্ৰেছ ক্লাবে কিছু কামটো কৰিব পাৰে মোৰ কাৰ্যকলাপ মই এই কামটো কৰিছিলোঁ এটা হ'ল মিডিয়া OPD জাতীয় যাতে আমাৰ সাংবাদিকৰ বহুত অসুখ বিসুখ আপুনি বিশ্বাস নকৰিব আমি যেতিয়া প্ৰথম যেতিয়া OPD আৰম্ভ কৰিছিলোঁ সাংবাদিকৰ কেতিয়াবা যিটো চুগাৰ লেভেল থাকিবলৈ 200 সেইটো গৈ 400-500লৈকে ওলাই গৈছে ডক্টৰে আচৰিত পায় নমস্কাৰ দ্য ষ্টৰী মাগৰ সুনীতৰ সৈতে কথোপকথন অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ এই অনুষ্ঠানত আমি বিশিষ্ট ব্যক্তিৰ সৈতে আলোচনা কৰোঁ আৰু জীৱনৰ বিভিন্ন দিশবাণী সম্পৰ্কে আপোনালোকক জনাবলৈ চেষ্টা কৰোঁ প্ৰথমতে কৈ থৈছোঁ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লাইক বাটনটো টিপিব যাতে আপোনালোকে এই ধৰণৰ অনুষ্ঠান পাই থাকিব আজি আমি আমাৰ মাজলৈ মাতি আনিছোঁ জ্যেষ্ঠ সাংবাদিক নিবন্ধকাৰ নৱ ঠাকুৰীয়াক আপোনাক স্বাগতম জনাইছোঁ নমস্কাৰ নৱ ঠাকুৰীয়া আপুনি আপোনাৰ পৰিচয় অসমত কিমান আছে নাজানো কিন্তু আপোনাৰ যিবোৰ লিখনি সেই লিখনিবোৰ আমি ইংৰাজীত পঢ়িবলৈ পাওঁ আৰু সেইবোৰ লিখনি অসমৰ প্ৰকাশন গোষ্ঠী নহয় বাহিৰৰ প্ৰকাশন গোষ্ঠীৰ সৈতে প্ৰায়ে পাওঁ গতিকে মোৰ প্ৰথম প্ৰশ্নটো হৈছে যে সাংবাদিক হিচাপে যিহেতু সাংবাদিকৰ শেহতীয়াকৈ বিভিন্ন প্ৰত্যাহ্বান আহিছে সাংবাদিকৰ বৃত্তিটোত গতিকে আপুনি এগৰাকী জ্যেষ্ঠ হিচাপে
যে লিখা মেলা কৰি আমি এইটো প্ৰশ্ন বাৰে বাৰে বিভিন্ন ঠাইত কৰি থাকোঁ কিন্তু সাংবাদিকতা কৰি খাব পৰা অৱস্থাটো এতিয়া আছেনে ঠিকে আছে আছে মই এটা উদাহৰণে চাব গ'লে মই টেকনিকেল এডুকেশ্যন মই গ্ৰেজুৱেশ্যন লৈছিলোঁ কিন্তু মই চাকৰি নকৰিলোঁ বা নাপালোঁ চাকৰি মই তাৰপিছত মই লিখিয়ে ভাত খাইছোঁ মই খুব অনেষ্টলি কৈছোঁ লিখি ভাত খাওঁ খালি গুৱাহাটীৰ পেপাৰৰ বা গুৱাহাটীৰ চেনেলৰ যিটো মাননি নাই বুলি ক'ব পাৰি বিদেশৰ থাকে যদিও তাত বহুত অন্য সমস্যা কিছুমান আছে কিন্তু তথাপি মই 4-5টামান পৰ্টেলত লিখোঁ তেওঁলোকে মই পইচাৰে একেলগে নিদিয়ে বা নিয়মীয়াকৈ নিদিয়ে মাজে মাজে দিয়ে আৰু গতিকে মই প্ৰায়ে মেইল ক'বলৈ মোৰ ল'ৰাৰ ফিজ দিব লগা আছে এই মোৰ কিবা পূজা আহিছে অলপ পইচা দিয়কচোন গতিকে ডিফিকাল্ট কিন্তু মই ভাবোঁ পাৰি ছাৰ্ভাইভ কৰিব পাৰি মানে একান্তভাৱে লাগি থাকিলে সম্ভৱ আৰু বিশেষ কৰি ইণ্টাৰনেট অহাৰ পৰা মোৰ সুবিধা হৈছে আগতে এটা লেখা পঠাবলৈ বহুত কষ্ট টাইপ কৰি পোষ্ট কৰি এইটো গোটেই কষ্টলি আছিলে আৰু বিদেশত পঠাবলৈ আৰু সমস্যা টেলিফোন কৰিবলৈ সমস্যা ISD বহুত পইচা তো ইণ্টাৰনেট অহাৰ পিছত মোৰ দৰে সাংবাদিকৰ সুবিধা হৈছে মই এটা লেখাকে অলপ ইফাল ইফাল কৰি বেলেগ বেলেগ দেশত দিব পাৰোঁ পঠাবলৈ বেছি খৰচ নাযায় আমাৰ দৰ্শকসকলৰ সুবিধা আছে আপুনি তেনেকুৱা কেইটামান পাব্লিকেশ্যন হাউচৰ নাম ক'ব নেকি যাৰ জৰিয়তে দৰ্শকসকলে গম পাব যে আপুনি নিয়মীয়াকৈ মইতো নিয়মীয়াকৈ লিখোঁ মই ষ্টেটছমেন যিখন বাতৰি কাকত ষ্টেটছমেনৰ 4টা এডিশ্যন আছে দিল্লী কলকাতা ভুৱনেশ্বৰ শিলিগুৰি তাত প্ৰতিটো সোমবাৰে এটা নৰ্থ ইষ্ট পেজ আছে পেজটো নৰ্থ ইষ্ট কিন্তু গোটেইকেইটা এডিশ্যন যায় তাত মই প্ৰায় নিয়মীয়াকৈ লিখোঁ এইটো এটা কলম মই লিখোঁ আৰু গুৱাহাটীৰ প্ৰতিদিন টাইমৰ এটা পৰ্টেল আছে বৰ্ডাৰলেণ্ডছ আছে আপোনালোকৰ নিজৰ ষ্টৰী মাৰ্ক তাতো মই লিখোঁ আৰু গুৱাহাটীৰ বাহিৰত বহুত কেইটা পৰ্টেল আছে বিভিন্ন ধৰণৰ যে ষ্টেলাৰ নিউজ বুলি এটা পৰ্টেল আছে এইটো চণ্ডীগড়ৰ পৰা ওলায় তাৰপিছত ফাষ্ট নিউজ বুলি এটা আছে উৰিষ্যাত চিটিজেন নিউজ বুলি এটা আছে সেই ভুৱনেশ্বৰৰ পৰা ওলায় আৰু চাউথ ইণ্ডিয়ান আছে কাউণ্টাৰ কাৰেন্টছ.org তাত মই লিখোঁ যদি এইবিলাক পইচা দিয়া পৰ্টেল নহয় মই জাষ্ট বাকী মিলি গেজেট বুলি এটা মিলি গেজেট মুছলিম অৰিয়েণ্টেড তাতো মোৰ লেখা ওলায় অৰ্গেনাইজাৰত মোৰ লেখা ওলায় আৰু ইণ্ডিয়ান কাৰেণ্ট বুলি এখন মেগাজিন আছে এখন কেথলিকৰ চাব গ'লে মোৰ একেটা লেখা এটা ইছলাম ধৰ্মক লৈ ব্যস্ত এটা পেপাৰ এখন সনাতন বা RSSক লৈ ব্যস্ত এখন পেপাৰ আৰু লগতে কেথলিক তাতো ওলায় খালি এইটো কথা আপুনি নাভাবে যে মই ইণ্ডিয়ান কাৰেণ্ট লেখাটো অলপ বেলেগ অৰ্গেনাইজাৰ বেলেগ একেটা লেখাই দিওঁ মোৰ কথা হ'ল যে মই যিটো লিখিছোঁ সকলোৱে জানিব লাগে সেই অৰ্থত মই এজন ছেকুলাৰ জাৰ্নেলিষ্ট মই দাবী কৰিব পাৰোঁ কাৰণ মোৰ লেখাটো তেওঁলোকে উলিয়ায় স্পষ্টকৈ লিখিলে আৰু তথ্য থাকিলে একেখিনি লেখা নিশ্চয়ভাৱে প্ৰকাশ পায় এইখিনি মাধ্যমটো কিবা কথা আছে নেকি কাৰণ ন শিকাৰুসকলে যদি আমাৰ অনুষ্ঠান চাই আছে তেতিয়াহ'লে আপুনি ন শিকাৰুৰ বাবে কি ক'ব যে যিসকল সাংবাদিক মাধ্যমটোত সোমাই পৰিছে ইংৰাজীটো শিকিবই লাগিব নেকি নে নিজৰ মাতৃভাষাত অলপ অসুবিধা হয় মানে দুটা কথা বহুতে মোক ইংলিছ মিডিয়ামৰ ষ্টুডেণ্ট বুলি হয় মই একেবাৰে নহয় মই একেবাৰে অসমীয়া মাধ্যমৰ ছাত্ৰ আৰু মই এইটো কথা বহুত ঠাইত কৈছোঁ যে মই জীৱনটো যদি অসমীয়াতে সাংবাদিক কৰি থাকিলোঁ হয় হয়তো মই বেছি সুখী হ'লোঁ হয় কিন্তু বিশেষ পৰিছে মই এতিয়া ক'ব নাজানো ক'লে মই এজন বিশিষ্ট ব্যক্তিৰ বিৰুদ্ধে ক'ব লাগিব 2002 চনৰ এটা বিশেষ ঘটনাৰ কাৰণে হঠাৎ অসমৰ বাতৰি কাকতে মোৰ লেখা মোটামুটি বয়কট শব্দটোৱে ক'ব পৰা হৈছে মোৰ লেখা নোলোৱা হৈ গ'ল মানে তেতিয়া মই দেখিলোঁ যে মোৰ হাতত 3টা অপশ্যন আছে এটা হ'লকে সাংবাদিকতা এই বৃত্তিটো বাদ দিয়া নতুবা গুৱাহাটী বাদ দিয়া আৰু নতুবা অসমীয়া ভাষাটো বাদ দিয়া মই গুৱাহাটীও বাদ নিদিলোঁ আৰু মোৰতো ঘৰ নলবাৰী বেছি দূৰ নহয় 100 কিলোমিটাৰ দূৰত মোৰ ঘৰ গতিকে গুৱাহাটী মই এৰা কথা নাহে সাংবাদিকতা এৰা কথা একেবাৰে নাহে এইটো সম্ভৱেই নহয় গতিকে মই দেখিলোঁ যে অসমীয়া ভাষাটো বাদ দি ইংৰাজী ভাষাত যদি চৰ্চা কৰোঁ মোৰ সুবিধা হ'ব অলপ নিচা আছিলে আগৰ পৰা ইংৰাজী ভাষাত কিন্তু ইংৰাজীতে মই লেখা মেলাটো কিন্তু মই বাস্তৱ মানে বাধ্যত পৰিহে কৰিছোঁ এইটো এক ধৰণৰ মোৰ এটা মানসিক এটা আশংকা বা এক ধৰণৰ হেৰিও আছে মোৰ এটা মানে মাজে মাজে বেয়াও লাগে যে মই কিজানি অসমীয়াত লিখি থাকিলে বেছি ভালকৈ লিখিব পাৰিলোহেঁতেন কিন্তু ইণ্টাৰনেটৰ কাৰণে ইংৰাজী ভাষাটো দৰকাৰ নহয় আৰু মই ভাবোঁ ইংৰাজী ভাষাটো জনাটো জৰুৰী চাৰ্চ কৰা ইংৰাজীয়ে লাগিব অসমীয়াত এতিয়ালৈকে আমি সেই ব্যৱস্থাটো কৰি উলিয়াব পৰা নাই কিন্তু গুৰুত্বপূৰ্ণ কথা যে যিসকলে ভাবে যে ইংৰাজী শিক্ষাৰ কাৰণে ইংৰাজী মাধ্যমত পঢ়িব লাগিব তেওঁলোকে নিশ্চয় এইখিনি কথা বা নৱঠাকুৰীয়া কথাৰ পৰা বুজিব পাৰিব যে অসমীয়াটো যদি ভালকৈ জানি লয় বা বুজি লয় বা অসমীয়া মাধ্যমত পঢ়ি লয় তেতিয়াহ'লে ইংৰাজী আপোনাৰ বাবে উজু হৈ পৰিব মই ভাবোঁ যে নতুন যিসকল আছে সংবাদ মাধ্যমৰ সৈতে জড়িত হ'ব বিচাৰিছে সাংবাদিক হ'ব বিচাৰিছে তেওঁলোকে এই কথাখিনি তেওঁলোকে লৈ ল'ব মই সৰু এটা কাহিনী মানে বহুতে মানে এনেকৈ কয় যে মোৰ ঘৰ মাখিবা বস্তুচি আচলতে ভিতৰৰ অঞ্চল মোক এদিন এজন বন্ধুৱে ক'লে যে তোমাৰ অঞ্চলটো খুব উন্নত হয় বুলি কেনেকৈ চাচোন সেই সময়তে ইংলিছ মিডিয়ামৰ স্কুল আছিলে মই মানে
তুমি যে আৰে মই পঢ়া নাই ইংলিছ ভিতৰত অৰ্থাৎ পঢ়াৰ অন্তৰে মই গোটেই অঞ্চলটোক এনেকুৱা এটা ৰূপত লৈ গ'লো যে মই যদি ইংৰাজী লিখোঁ প্ৰায়ে ইংৰাজী লিখোঁ গতিকে সেইটো ধৰি লৈছে মই ইংলিছ মিডিয়ামৰ ষ্টুডেণ্ট আচলতে মই নুঠেও নহয় আৰু এতিয়াও মই গৰ্বেৰে কওঁ যে মই অসমীয়া মাধ্যমৰ ছাত্ৰ আৰু অসমীয়াতে মই সাংবাদিকতা কৰা হ'লে মোৰ জীৱনটো বেছি ধন্য হ'লে ইংৰাজী উপায় নাই মই ব্যৱহাৰ কৰিছোঁ ইংৰাজী বুজি পালোঁ এইখিনিতে আপোনাক আপুনি যিহেতু অভিযান্ত্ৰিক শিক্ষা আপুনি গ্ৰহণ কৰিছিল আৰু অসম ইঞ্জিনিয়াৰিং কলেজ আমাৰ জালুকবাৰী স্থিত তাৰ পৰা আপুনি বিটেক ডিগ্ৰী লৈছে বি গতিকে চাবলৈ গ'লে আপুনি বিজ্ঞানৰ ছাত্ৰ বুলি আমি ক'ম বিজ্ঞানৰ ছাত্ৰ এগৰাকী সাংবাদিকতা অহাৰ আপুনি প্ৰথমতে ক'লে যে মই এটা নিচা আছিল কিন্তু আৰু কিবা অন্য কাৰণ আছিল নেকি আৰু তাৰ লগতে আপুনি সাংবাদিকতাত সোমোৱাৰ পিছত এই বয়কট শব্দটো যে ক'লে যে বয়কট হ'বলগীয়া কিয় হৈছিল যদি আপুনি পাৰে তাৰমানে প্ৰথম কথা হ'ল এইটো কথা মই কৈছোঁ যে আমি 83 আমি মেট্ৰিক পাছ কৰিছোঁ টাইমত অত্যন্ত ভয়ংকৰ পৰিস্থিতি তাৰপিছত আমি 85ত আমি আচলতে লাষ্ট প্ৰি ইউনিভাৰ্চিটি ষ্টুডেণ্টছ মই বজালী কলেজ এতিয়া ভট্টাৰী ইউনিভাৰ্চিটি যেতিয়া পাছ কৰি তেতিয়া ইঞ্জিনিয়াৰিঙৰ জেই জাৰ্ণৰ কনচেপ্টটো নাছিলে আমাৰ তিনিখন ইঞ্জিনিয়াৰিং কলেজ আছিলে আছাম ইঞ্জিনিয়াৰিং কলেজ জালুকবাৰী যোৰহাট ইঞ্জিনিয়াৰিং কলেজ আৰু REC ৰিজনেল ইঞ্জিনিয়াৰিং কলেজ শিলচৰ এতিয়া NIT বুলি যাক জনা যায় তো তিনিখনৰ পৰীক্ষা দিলোঁ আমি যেতিয়া পালোঁ মোক অপশ্যনটো দিলে যে আপুনি আছাম ইঞ্জিনিয়াৰিং কলেজত পঢ়িব পাৰিব চিভিল তেতিয়া খুব ডিমাণ্ডেড এটা ছাবজেক্ট আছিলে কৈছে আপুনি মেকানিকেল পঢ়িব মই আকৌ ভালে পাইছোঁ মেকানিকেল অট'মোবাইল বোলো ঠিক আছে মই পঢ়িলোঁ তো এই সিদ্ধান্তটো মানে এক ধৰণৰ আমাৰ গাঁৱৰ মানে লৈছোঁ বুলি ক'ব পাৰি যে মই নহ'লে মেথছত মাষ্টাৰ ডিগ্ৰী হয়তো পঢ়িলোঁ কটনত কাৰণ মেথছত মই মোটামুটি ভালে আছিলোঁ জাষ্ট কৈছোঁ আৰু 83ত অসমৰ মানে সেবাৰ মানে হাইষ্ট মাৰ্কত মোৰ নামটো আছিলে মেথছত গতিকে মেথছ মই প্ৰিয় ছাবজেক্ট আছিলে কটনত মই আৰ্টছত হয়তো পঢ়িলোঁ হয় আৰু তেতিয়াই কিন্তু বজালী কলেজত 10+2 এডভান্স মেথছ আছিলে এইটো বহুত কলেজ আজিও নাই 10+2 সাধাৰণতে বায়'লজি থাকে বটানী জুলজি থাকে কিন্তু হাইস্কুলত থাকে আমি কিন্তু আমি প্ৰি ইউনিভাৰ্চিটি এডভান্স মেথছ পঢ়িছিলোঁ তাৰমানে বহু পৰিমাণে ডিগ্ৰী মেথছৰ কোৰ্চ আমি তেতিয়াই পঢ়িছিলোঁ গতিকে মোৰ কাৰণে খুব ইজি হ'লে কিন্তু ঘৰৰ মানুহে ক'লে ঠিক আছে আমাৰ গাঁৱৰ পৰা কোনো ইঞ্জিনিয়াৰ নাই তয়ে পঢ় ইঞ্জিনিয়াৰ পঢ়িলোঁ ইঞ্জিনিয়াৰিং পাছো কৰিলোঁ খালি মই দুজন মানুহৰ নামটো লোৱাটো খুব জৰুৰী এটা হ'ল আমাৰ আছাম ইঞ্জিনিয়াৰিং কলেজৰ ফিজিক্সৰ যি প্ৰফেচাৰ ডক্টৰ সুৰেন্দ্ৰনাথ মেধি আপোনালোকে তেওঁক জানে সৌৰভ চলিহা বুলি এই সৌৰভ চলিহা তেওঁ খুব ষ্ট্ৰিক্ট মানুহ আছিলে আৰু এইটো কথা মই বহুত ঠাইত কৈছোঁ যে আছাম ইঞ্জিনিয়াৰিং কলেজৰ ষ্টুডেণ্টৰ সৌৰভ চলিহা এটা আতংক আছিলে তেওঁক বিৰাট ভয় কৰিছিলে আৰু বিৰাট কাৰা আছিলে মানুহটো কথা খুব কমকৈ কয় খুব লাহে লাহে কয় সম্ভৱতঃ মই বোধহয় একমাত্ৰ এছিয়ান যিয়ে সৌৰভ চলিহা ছাৰৰ ঘৰত গৈ বাৰাণ্ডাত মই চাহ খাব মই সাহস দেখুৱাইছিলোঁ তো সেইটো এটা কথা সেই দিশটো অৱশ্যে আমাৰ নাজানে দৰ্শকসকলে বহুতে তেওঁ এনেও আঁতৰতে কিন্তু মোৰ লগতো খুব ভাল তেওঁ কিন্তু মোক চিনেমা এখন কৰাৰ কথা কৈছিলে আৰু মই সঁচাই চিনেমাও ভাবিছিলোঁ যে চিনেমা কৰাই ভাল হ'ব কাৰণ 90s দেখিব চিনেমাৰ সাংঘাতিক গ্লেমাৰ আছিলে 90s বেলেগ ধৰণৰ এটা পৰিৱেশ আছিলে কিন্তু যি নহওক চিনেমা কৰা মোৰ নহ'ল সৌৰভ চালে বা ষ্টুডেণ্ট দিছিলে মই কৈছোঁ তুমি চিনেমা কৰিবা তাৰপিছত ক'লে যেতিয়া মোৰ লাষ্ট হ'ল পৰীক্ষা শেষ হ'ল আমি 90 এপ্ৰিলত আমাৰ পৰীক্ষা চৰীক্ষা শেষ হ'ল আমি হোষ্টেল খালী কৰাৰ কাৰণে অৰ্ডাৰ দিলে মই গ'লোঁ এদিন ছাৰৰ তাতে কৈছে তুমি কি কৰিবা এটা বোলে মই কেইটামান গাঁৱত থাকোঁ চাকৰি বিচাৰিম আৰু চাকৰি নাপালে কি কৰিবা নাপালে ছাৰ চাওঁ কি কৰোঁ এতিয়ালৈ ভবা নাই আৰু মই কথা গাঁৱত যাব লাগে ফুৰিব লাগে ঘূৰিব লাগে এনেকুৱা পঢ়াটো শেষ কৰিলোঁ আৰু তেতিয়া মাষ্টাৰ ডিগ্ৰী নাছিলে অসমত ME কৰাটো খুব টানো আছিলে আৰু আমাৰ ইমান পইচাও নাছিলে মধ্যবিত্ত পৰিয়ালৰ ল'ৰা মাষ্টাৰ ডিগ্ৰী কৰাটো সহজ নাছিলে তেওঁ ক'লে তুমি এটা কাম নকৰা তুমি এখন পেপাৰত কাম কৰা এইখন ধুনীয়া পেপাৰ ওলাইছে নতুন দৈনিক চন্দ্ৰপ্ৰসাদ মানে চন্দ্ৰপ্ৰসাদ শইকীয়া তেওঁ মোৰ বন্ধু মই লাগে কৈ দিম বা তুমি মোৰ নামটো কৈ দিবা তেনেকৈ আহি মই চন্দ্ৰপ্ৰসাদ শইকীয়া ছাৰৰ তাত আহিলোঁ যদিও চন্দ্ৰপ্ৰসাদ ছাৰে মোক বৰ প্ৰথমতে খুব ৱেলকাম কৰা নাছিলে কৈছে তুমি নোৱাৰিবা নেকি সাংবাদিকতা ইমান সহজ নহয় তুমি মেচিন টেচিনৰ কথা জানিব পাৰা কিন্তু জাৰ্নেলিজিমটো এটা ডিফাৰেণ্ট কাইণ্ড অফ প্ৰফেশ্যন তুমি নোৱাৰিবা নেকি আৰু পিছলৈ তো মানে চৰকাৰ ছাৰে কৈছে তুমি চাকৰি এপ্লাই কৰিছিলা নাই তুমি APSC পৰীক্ষা দিলে নাই তেওঁ মোৰ হিচাপত শইকীয়া ছাৰে মানে CP শইকীয়া ছাৰে সন্দেহ কৰিছিল যে মোৰ যদি বেছিকৈ নিচা লাগে মই নিজৰ চাকৰিটো নকৰিম তেওঁৰ সন্দেহটোৱে ফাইনেলি গৈ সেইটো তেওঁ কিন্তু মোক শেষৰ ফালে তেওঁ যেতিয়া শেষত স্বাস্থ্য যেতিয়া বেয়া হ'ল মই এতিয়া বহুত দিন লগাও আছোঁ আৰু আমাক খুব ভাল পাইছিলে CP আপোনাৰ ভালটোৱে বিচাৰিছে কিন্তু ভালটো নহ'লগৈ মানে এইটো কথা মই বহুত কৈছোঁ যে মোৰ যেতিয়া স্ক্ৰিপ্টখন লিখি আছিল নিয়তিৰ মূৰটো খুব বেয়া আছিলে হয় পত্নীৰ লগত কাজিয়া কৰি আছিলে নহয়তো হুলস্থুল কৰিছে ল'ৰা ছোৱালীবিলাকে যে ই মৰক য'তে মৰক ততে মৰক ইয়াক মই এটা বেয়া জেগা দেখুৱাই দিওঁ এনেই হওক কিন্তু এইটো কথা মই কোৱা ভাল যে সাংবাদিকতা কৰি মই কিন্তু দুখী নহয় বা এইটো নকৰি মই মোৰ নিজৰ অভিযন্তা হ'লে হয়তো ভাল হ'ল অনুশোচনা নাই মুঠেও নাই মই ভাবোঁ সাংবাদিক হ'লে
সাংবাদিক হোৱাৰ কাৰণে মই আচলতে জীয়াই আছো এইটো কথা এইকাৰণে কৈছো আমাৰ বাইদেউহঁতে কেতিয়াও কয় ইমান পইচা খৰচ কৰি পঢ়িলি তোৰ কাম নহ'ল ভাগিন বিলাকে মোক অলপ মানে প্ৰথমতে অলপ বেয়া কৈছিলে মই যদি ইঞ্জিনিয়াৰ হলো হয় মই নিৰ্ঘাত মৃত্যু হ'লে কাৰণ মই কোনোবা ঠিকাদাৰক কাজিয়া কৰিলৈ কোনোবা মন্ত্ৰীৰ কথা নুশুনিলৈ আৰু মোক মাৰিলৈ অসমত উদাহৰণ আছে ইঞ্জিনিয়াৰক মাৰা গতিকে মই যে জীয়াই আছো একমাত্ৰ সাংবাদিকতাৰ কাৰণে জীয়াই আছো কাৰণ মোক এতিয়া মাৰিবলৈ ইমান সাহস নকৰে এইটো উগ্ৰপন্থী হওক পুলিচে হওক আৰ্মি হওক ইমান সহজ নহয় মোক মাৰাটো গতিকে বাইদেউ ভাগিনহঁতে প্ৰথমতে বেয়া পাইছিল দাদাও বেয়া পাইছিলে এতিয়া মই ভাবো সকলোৱে ভাল পায় আৰু মই এটা প্ৰিয় পৰিয়ালৰ মই প্ৰিয় মানুহ আৰু এতিয়া আপুনি জনপ্ৰিয় হয় আৰু প্ৰিয় এতিয়া আমি আহিছোঁ আপোনাৰ দ্বিতীয় কথাটোলৈ যে আপুনি সোমালে চন্দ্ৰপ্ৰসাদ শইকীয়াৰ তত্ত্বাৱধানতে আপুনি সাংবাদিকতাত খোজ দিলে তাৰ পাছত লাহে লাহে আপুনি সাংবাদিক হৈ পৰিলে কি কাৰণত আপোনাক বয়কট জাতীয় এটা হয় আৰু 2002 চনত তেতিয়া অকল প্ৰিণ্ট মিডিয়াই আছিল বেলেগ মানে 90ৰ পৰা মই প্ৰথমতে কিন্তু স্পৰ্টছৰহে আছিলে লিখিছিলো স্পৰ্টছ কাৰণ তেওঁলোকৰ নতুন দৈনিকৰ স্পৰ্টছৰ এটা ৰিপৰ্টাৰ পোষ্ট খালী আছিল গতিকে মই সোমাই গ'লো মই আচলতে স্পৰ্টছৰ বিষয়ে বিশেষ নাজানো ক্ৰিকেটৰ বিষয়ে মই আজিও ভালকৈ নাজানো গতিকে মোৰ কাৰণে ডাঙৰ সমস্যা হৈছিলে কিন্তু তেতিয়া মই ফুটবল বা তেতিয়া খুব লং টেনিছ খুব পপুলাৰ আছিল ফুটবল বহুত পপুলাৰ আছিলে মেকেন্দ্ৰ তাৰপিছত ষ্টেফিগ্ৰাফ মনিকা লেন্সকি এইবিলাক খুব আমাৰ মাইকেল চাং এইবিলাক খুব পপুলাৰ নাম আছিলে মই সেইবিলাক লিখিছিলোঁ পিছলৈ মই অলপ চিনেমাৰ প্ৰতি আকৰ্ষিত হ'লোঁ আৰু মই পুনৰ ফিল্ম ইনষ্টিটিউট এটা মই একমহীয়া এটা কোৰ্ছো মই কৰিছোঁ চিনেমাৰ বিষয়ে মানে এপ্ৰিচিয়েশ্যন কোৰ্ছ যিটো হয় আৰু কিছু পৰিমাণে মই আৰ্ট যিটো ভিজুৱেল আৰ্ট পেইণ্টিঙৰ বিষয়ে মই খুব লিখিছিলোঁ এটা সময়ত তাৰমানে মোৰ বিচিত্ৰ অভিজ্ঞতা সাংবাদিকতাটো খেলৰ বিষয়ে লিখিলোঁ নাটকৰ বিষয়ে লিখিলোঁ চিনেমাৰ বিষয়ে আৰ্টছৰ বিষয়ে লাহে 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 উগ্ৰবাদী সমস্যাটো যিটো আহিলে পিছলৈ মই 2000 মানৰ পৰা মই উগ্ৰবাদীৰ বিষয়ে আলফা লিখিলোঁ আলফাৰ কেম্পত যোৱাৰ অভিজ্ঞতা এটা হ'ল ভূটান কেম্পত গতিকে তাৰ পৰা আহি মোৰ অলপমান লিখা বাঢ়িলে 2002 চনত মই নকওঁ কথাখিনি এটা বিশেষ ঘটনা ঘটিছিল অসমৰ সাংবাদিক জগতত এগৰাকী মহিলাৰ শ্লীলতা হানি সম্পৰ্কীয় এটা মানে ঘটনা ঘটিছিলে য'ত আমি মহিলাগৰাকীৰ আমি সপক্ষত আছিলোঁ তেওঁৰ বিৰোধী থকা সাংবাদিকজন অত্যন্ত শক্তিশালী প্ৰভাৱশালী আছিলে মোৰ গুৰুৱে আছিলে এক ধৰণৰ তেওঁ এক ধৰণৰ ডিক্টেট দিছিলে তেওঁ এক ধৰণৰ অৰ্ডাৰ দিছিলে আৰু তেওঁৰ ক্ষমতা আছিলে সেই সময়ত গুৱাহাটীৰ কোনো পেপাৰত যাতে মোৰ চাকৰি নহয় প্ৰথম কথা আৰু যাতে মোৰ কোনো আৰ্টিকেল নোলায় এইটো মই কেতিয়া নিশ্চিত হ'লো যেতিয়া এখন সভাত যেনিবা মই নিৰ্দিষ্ট বক্তা আৰু এজন থাকিল দুজন গেষ্ট আপোনাৰ বাতৰিটো ওলাই গ'ল মোৰ নামটো নাই তেতিয়া মই দেখিলোঁ যে মানে এইটো বস্তুটো সাংঘাতিক ধৰণৰ হৈছে মানে মোৰ লেখা নলিয়াব পাৰে মোৰ লেখা বেয়া হৈছে উলিয়া নাই কিন্তু যেতিয়া এখন সভাত মই নিৰ্দিষ্ট বক্তা মোৰ নামটো থাকিবই লাগিব মানে কিন্তু মোৰ নামটো কাটি গ'ল মোৰ নামটো উজ্জ্বল কৰি দিয়া হ'ল বাকী দুজনৰ নামটো আহিলে শলাগৰ হৰে কোনে তাৰ নামটো আহিলে তেতিয়া মই দেখিলোঁ যে নাই এইখন জগত মোৰ কাৰণে নহয় মই হয়তো বাদে দিলোঁ হয় মানে মই এনেকুৱা লাগিছিলে মই বাদে দিওঁ কিন্তু নিয়তিয়ে হয়তো মোক বিচাৰিছে যে মই ইয়াতে মৰিব লাগে সাংবাদিক হিচাপে জীয়াই থাকিব লাগে কষ্ট হ'ব এইখিনিতে নৱঠাকুৰে মই আপোনাক কওঁ যে এনেকুৱা ধৰণৰ অভিজ্ঞতা কম বেছি পৰিমাণে বহুতৰ হৈছে তাৰমানে আজি যদি সংবাদ মাধ্যমত কিছুমান মানুহ নাই তেওঁলোকে ধৰক অন্য এটা পেচা লৈ লৈছে বা অন্য দিশলৈ গুচি গৈছে দৰ্শকসকলক কওঁ যে সংবাদ মাধ্যমত এনেধৰণৰ এক মাফিয়া মানে এক মাফিয়া ৰাজ চলে যাৰ ফলত কিছুমান যিবিলাক কোৱা নহয় এনেকৈ অনেক কাহিনী আছে এই কাহিনীবিলাক হয় আপুনি সেইটো প্ৰত্যাহ্বান হিচাপে লৈ আপুনি ইংৰাজীত ল'লে মই এতিয়া এইখিনিতে ক'ব বিচাৰিছোঁ যে বৰ্তমান এআইৰ যুগ বৰ্তমান ডিজিটেল মাধ্যমেও যথেষ্টখিনি জনপ্ৰিয় হৈছে আৰু আজিকালি মানুহৰ হাতেই এটা অস্ত্ৰ হৈ গৈছে মোবাইল ফোন গতিকে মোবাইল ফোনৰ সামাজিক মাধ্যম আহি পৰিছে আপোনাৰ সেই 2002 চনত তেনেকুৱা নাছিল এইটোতো আমি 2014 চনৰ পাছত দেখিছোঁ গতিকে আজিৰ যুগত আমি দেখিছোঁ যে আজিকালি সাংবাদিকতাৰ এটা মানে বাঢ়িছে সংখ্যাটো বাঢ়িছে কিন্তু এথিক্সত থকা সাংবাদিকতা কমিছে গতিকে এইক্ষেত্ৰত আপুনি সেই পৰ্যায়ৰ পৰা আজিৰ পৰ্যায়ৰ মাজত আপুনি ইংৰাজীলৈ ধাৱমান হ'ল এতিয়াও আপুনি অসমীয়া লিখিব পাৰে আমি বিশ্বাস কৰোঁ যে আপুনি যদি এতিয়াও লিখিব পাৰে কাৰণ আপোনাৰ অভিজ্ঞতা আছে আপুনি বহুখিনি কথা জানে গতিকে আমি বিচাৰিম আপুনি অসমীয়াটো লিখক ইংৰাজীটো লিখক এনেকুৱা বহু সংবাদকৰ্মী আছে যি দুয়োটা ভাষাতে সমানে চৰ্চা কৰে গতিকে আপুনি এই যে এইটো যিটো এটা চলমান এটা যাত্ৰা এই যাত্ৰাটোৰ সম্পৰ্কত আপুনি কি কৈছে এতিয়াৰ যুগত সাংবাদিকতাৰ দিশটো কেনেকৈ ধৰণে আগবাঢ়ি ওলাব যে এআইৰ যুগত সাংবাদিকতাটো থাকিব নে সাংবাদিকতা এতিয়া যদি গণমাধ্যম বুলি কয় গণমাধ্যমটো সকলো নাগৰিকে সাংবাদিক হৈ যাব মই প্ৰত্যাহ্বানৰ সময় আহিছে মানে আমাৰ কাৰণে প্ৰত্যাহ্বান আমি সেই সময়ত মূলতঃ 2002 চনত NETV অলপ আছিলে লিমিটেড আছিলে তেওঁলোকৰ কেবল টিভি আছিলে তেতিয়া ডিছৰ কোনো কনচেপ্ট নাছিলে চেটেলাইট টেলিভিছনৰ কনচেপ্ট নাছিলে গতিকে বহু পৰিমাণে আমিহে আচলতে ৰুল মেকাৰ বা আমিহে ল মেকাৰ টাইপৰ আছিলোঁ গতিকে সংবাদ মাধ্যমত প্ৰিণ্টে আছিলে আটাইতকৈ সৰ্বসৰ্বা
সেইটো আমি এনজয় কৰিছোঁ আৰু অসমৰ ৰাইজে আমাক যিমান সন্মান দিছে সেই সময়ত মই ফুকলীয়া ল'ৰা মোক এনেকুৱা কিছুমান সভাত মাতিছে ভাষণ দিবলৈ মই ৰিয়েলি মানে মই আচৰিত পাওঁ যে সেই ঘটনাটো মই আজিও মই ভাবোঁ এইটো একমাত্ৰ মোৰ কাৰণে নহয় এইটো মাধ্যমটোৰ প্ৰতি সন্মান আছিলে 2002 চনৰ পিছত মই যদি ইংৰাজী চৰ্চা কৰিলোঁ তেতিয়া মই দুটা বস্তু দেখিলোঁ যে অসমীয়া মোৰ নিজৰ ভাষা ইংৰাজী ভাষাটো আমি কলেজত পঢ়িছিলোঁ কিন্তু ইংৰাজী ভাষাটো টান এইটো এটা বেছ টান ভাষা এটা মানে আৰু যিহেতু মোৰ চৰ্চা নাই এতিয়া মই খালি এটা কাম কৰি সেইটো মই বহুতে কৰিব পাৰে সেইটো হ'ল মই প্ৰায় 1 বছৰমান খালি মই ইংৰাজী নিউজ শুনিছিলোঁ শুনাটো খুব জৰুৰী ভাষা শিকিবলৈ খালি আপুনি জানেই নহ'ব আমি শুনাটো ফনেটিক্স খুব ইম্পৰ্টেণ্ট কাৰণ প্ৰত্যেকটো ভাষাৰ এটা নিজা সুৰ আছে মানে বেংগলী যেনেকৈ সুৰ আছে বেংগলী কওঁ তাই আমি কওঁ হয় নেকি হয় দিয়া নলবাৰীয়ে কওঁ কিয়া এনেকুৱা এই সুৰটো খুব ইম্পৰ্টেণ্ট ইংৰাজীৰ এটা সুৰ আছে সেইকাৰণে শুনিলে ভাষাটো শিকা যায় মই তেনেকৈ শিকিলোঁ আৰু পিছলৈ মই নিজে এটা সময়ত মই টাইপৰাইটাৰ এটা আছিলে পিছলৈ কম্পিউটাৰ এটা কিনিলোঁ কম্পিউটাৰ অহাৰ পিছত মোৰ লেখাৰ সংখ্যাটো বাঢ়িলে আহি কিন্তু ইণ্টাৰনেটটো মই ভাবোঁ এটা ডাঙৰ এটা আশ্চৰ্যজনক মানে এটা সৃষ্টি যিটো মানৱ সভ্যতা মই ভাবোঁ মানৱ সভ্যতাত এইটো কোনোদিন কল্পনা কৰা নাছিলে আমি ধৰক হিন্দু আমি শাস্ত্ৰত গান্ধী আমি পশুপাত অস্ত্ৰ তাৰপিছত আমি পুষ্পবৈমান আমি বিভিন্ন কল্পনা কৰিছোঁ আমাৰ দেৱতা বা কিন্তু ইণ্টাৰনেট বস্তুটো সম্ভৱতঃ মানৱ জাতিয়ে ভাবিব নোৱাৰা এটা বস্তু ওলাল ফলত এটা যে এই নেটৱৰ্কিং অফ পিপুল আগতে আছিলে ধৰক নাৰদ আছিলে আমাৰ নাৰদে এজন মানুহে খবৰ লৈ বিয়পাই দিয়ে সেইটো বহু পৰিমাণে প্ৰিণ্টেহে কামটো কৰিছিলে যে আমি খবৰটো দিম ৰাইজে পঢ়িব চেনেলত টু চাম এক্সটেণ্ট বেছি সংখ্যক মানে ইনভলভ হৈ গ'ল বেছি সংখ্যক মানে কিন্তু ডিজিটেল প্লেটফৰ্ম কি হ'ল যে মানুহে খবৰটো দিব লগতে খবৰটো যদি বেয়া পায় তেওঁলোকে প্ৰতিক্ৰিয়াও দিব বাতৰি কাকত প্ৰতিক্ৰিয়াটো খুব কঠিন আছিলে চেনেলত প্ৰতিক্ৰিয়াৰ ব্যৱস্থা এতিয়াও নাই চেনেলত যেনেকৈ এডিটৰিয়েল কোনো কনচেপ্ট নাই আৰু প্ৰতিক্ৰিয়াৰ সমস্যা নাই কিন্তু ডিজিটেলত এই প্ৰতিক্ৰিয়াটো অহাৰ ফলত কি হ'ল এইটো এটা বহুত ধৰণে বাঢ়ি গ'ল আৰু এতিয়াতো আমি ক'বলৈ দ্বিধাবোধ নকৰোঁ যে আমি আচলতে জাৰ্নেলিষ্টৰ বা সংবাদ সেৱী বা সংবাদকৰ্মী পৃথিৱীত বাস কৰিছোঁ কাৰণ আপোনাৰ হাতত যদি মোবাইল এটা আছে এটা ভাষা যদি জানে মোটামুটি যদি আপোনাৰ আইডিয়া আছে কেনেকৈ লিখিব আপুনি পাৰে আমি শেহতীয়াকৈ যদি বৰ্তমান যি চলি আছে জুবিন প্ৰসংগ এগৰাকী মহান শিল্পীৰ এইদৰে আকস্মিক মৃত্যু হোৱাৰ পিছত অসমৰ পৰিস্থিতি 19 ছেপ্টেম্বৰৰ পাছত যি হৈছে আমি দেখিছোঁ আৰু এই ক্ষেত্ৰত সামাজিক মাধ্যমে এক ডাঙৰ ক্ৰিয়া কৰিছে সামাজিক মাধ্যম যিহেতু সকলোৱে ভাল পাইছিল তেওঁক সকলোৰে আৱেগ জড়িত হৈছে ক্ষোভিত হৈছে গতিকে খং ৰাগত মানুহবোৰে নিজৰ যিবোৰ মনলৈ আহিছে সেইবোৰ প্ৰকাশ কৰিছে তাৰ ফলত সামাজিক যিটো মনস্তত্ব এই মনস্তত্ব আমি বহুতখিনি সলনি হোৱা দেখিছোঁ আৰু কেৱল অসম বুলিয়ে নহয় এই বিগত দশকটোত আমি আমেৰিকা পৰ্যন্ত এই যি এই ঢৌ দেখিছোঁ ইণ্টাৰনেটৰ ফলত কি হৈ আছে কি ধৰণে অৰিয়া সৃষ্টি হৈছে বৰ্তমান এআই আহি গৈছে এআই অহাৰ পিছত ইংৰাজীত হওক বা এতিয়া সকলোৱে ইংৰাজীত এখন ৰচনা লিখি দিব পাৰে মিনিটতে গতিকে এনেকুৱা এটা সময়ত আপুনি ভাবে নেকি যে এই যি এই চৰ্চাটো নাইকিয়া হৈ যাব বা সেইটো নহয় অৰিজিনেলিটি যিটো কয় আৰু সাংবাদিক যে থাকিব সাংবাদিকৰ সংখ্যা বাঢ়িছে আগতে যে 10 জন এতিয়া 1000 জন হৈছে আৰু এভৰিবডি উইল ৰিপৰ্ট তাত সন্দেহ নাই কিন্তু সাংবাদিকসকলৰ যিটো পেছাগত যিটো আমাৰ মানে স্কিল আমাৰ যিটো সামৰ্থ্য এটা ঘটনাৰ ব্যাখ্যা কৰা এটা ঘটনাৰ বেকগ্ৰাউণ্ড এটা ঘটনাৰ হ'ব পৰা তাৰ ইমপ্লিকেশ্যন এইটো গতিকে সেই অৰ্থত সাংবাদিকসকলৰ দায়িত্ব বেছি বাঢ়িছে আমি এতিয়া নিজে যদি আমি ভাল নহওঁ আমি যদি ব্যাখ্যা নকৰোঁ আমি যদি অনুসন্ধান নকৰোঁ আমি যদি পঢ়া শুনা নকৰোঁ আমি নিজে আচলতে নোহোৱা হৈ যাম আমি এটা ভিৰত সোমাই গৈছোঁ আৰু ভিৰৰ মাজত আমি নিজক যদি সাংবাদিক বুলি কওঁ তেতিয়াহ'লে আমি চিঞৰিলে নহ'ব আমি বৰঞ্চ আগতেতো ভাল আছিলে আগতে জনসাধাৰণৰ 1000 মানুহৰ এজন সাংবাদিক আছিলে মাজত এজন আছিলে আজি 1000ৰ মই ভাবোঁ 500 মানে সাংবাদিকে 500 জন ৰিপৰ্টিং কৰিছে গতিকে তাৰ মাজত সাংবাদিকে যেতিয়া নিজক প্ৰতিষ্ঠা কৰিব লাগিব গতিকে এটা হ'ল ইনডেপথ এটা ষ্টাডি লাগিব আৰু এটা ব্যাখ্যা লাগিব আৰু মই ভাবোঁ মানৱ যিটো মগজুটো ব্যৱহাৰ কৰে এআই আহিব এআই আপোনাক এটা স্কিল বস্তু দিব এটা ৰিপৰ্টিং দিব কিন্তু মানুহৰ সৃষ্টি মানুহৰ কল্পনা মানুহৰ বেদনা এইটো এআই দিব নোৱাৰে সম্ভৱেই নহয় হিউমেন এইটো মানে বহুত দিন আছিল যে দবা খেলৰ যে গেৰী কাস্পাৰভ আৰু এনাটলি কাৰ্পভ এই দুজনৰ বহুত দিন মানে হেৰি লগত কম্পিউটাৰাইজ চেছ চলি আছিল এতিয়া মই জানো সেই সময়তে 90s কথাটো ওলাইছিল যে কোনোবা দিনাখন হিউমেন ব্ৰেইনক দবাত মানে পৰাজিত কৰিব পাৰে সেইটো হয়তো কৰিব পাৰে সেইটো স্কিল কাৰবাৰ কিন্তু কল্পনা দুখ বেদনা অভিমান বা এই ধৰণৰ ক্ষোভ হতাশা ঈৰ্ষা
এইটো এআই দিব নোৱাৰে এইটো কোনো সাংবাদিকে এআই যি হৈ আছে এইখিনি কৰি প্ৰগ্ৰাম এইটো হ'ল এটা প্ৰগ্ৰামিং আৰু এটা হ'ল নৰ্মেল যিখিনি কথা নৰ্মেল ইভেণ্ট ৰিপৰ্টিং এআই কৰিব পাৰিব কিন্তু ইভেণ্টটোৰ পিছফালে আগফালে হ'ব লগা ক্ষতি হ'ব লগা লাভ এইটো মানুহে দিব পাৰিব কিন্তু মই ভাবোঁ সাংবাদিকৰ কাৰণে এইটো এটা ডাঙৰ প্ৰত্যাহ্বান যে আমি এখন বিশাল সাংবাদিক সমাজৰ মাজত নিজক প্ৰতিষ্ঠা কৰা অৰ্থাৎ গাঁওখনৰ আটাইকেইজনেই খেলুৱৈ মই সকলোতকৈ ভাল খেলুৱৈ হ'ব লাগিব প্ৰথমতে খেলুৱৈ নাছিলোঁ ময়ে আছিলোঁ গতিকে মই যিয়ে কৰোঁ যেনেকৈ মানে সাংবাদিকে গ্ৰামাৰ বা এথিক্সখিনি ধৰি ৰাখি এতিয়া সত্য কথাটো আনি দিয়ে তেতিয়াহ'লে থাকিব এতিয়া আহিছোঁ অলপ সাংবাদিকতাৰ স্বাধীনতাৰ কথালৈ যিহেতু আমি বিগত এটা দশকত ভাৰতীয় সংবাদ মাধ্যমত বহুখিনি পৰিৱৰ্তন দেখিছোঁ আৰু এই পৰিৱৰ্তন সুপ্তভাৱে বা কোনো এক চক্ৰৰ প্ৰৰোচনাৰে হৈছে সেয়া আমি ক'বলৈ নাযাওঁ কিন্তু পৰিৱৰ্তন এটা আহিছে আৰু বিশ্বৰ যদি সূচাংক চোৱা যায় স্বাধীনতা বাক স্বাধীনতা দেখাত আমাৰ আছে কিন্তু আমাৰ বাক স্বাধীনতা নাই এই কথাটো বুজাই গতিকে এনে এটা প্ৰেক্ষাপটত আপুনি জেনেভাস্থিত এটি সংগঠন প্ৰেছ এমব্লেম কেম্পেইন তাৰ সৈতে জড়িত হৈ গৈছে আৰু আপুনি সন্মানিত হৈছে তেওঁলোকক সুৰক্ষাৰ কাৰণে কাম কৰি আছে বাক স্বাধীনতাৰ সুৰক্ষা সম্পৰ্কত দেশৰ প্ৰেক্ষাপট বা অসমৰ প্ৰেক্ষাপটত আপোনাৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক হিচাপে কি মতামত প্ৰথমতে প্ৰেছ এমব্লেম কেম্পেইনে মূলতঃ ফিজিকেল ছিকিউৰিটি মানে যিটো হত্যা বা এনেকুৱা হ'লে আমি সাধাৰণতে মাতোঁ বা মই ৰিপৰ্ট কৰোঁ আৰু তেওঁলোকে ৰাইটছ যিটো লফুল যিটো ৰাইটছ সেইটো বিষয়ে তেওঁলোকে কয় খুব স্বাধীনতাৰ কথা তেওঁলোকে খুব মাত নামাতে আৰু স্বাধীনতাটোৰ ক্ষেত্ৰত এনেকুৱা হৈছে যে কোভিডৰ পিছত বা কোভিডৰ সময়ত আচলতে প্ৰিণ্ট যিটো আমাৰ সংখ্যা চাৰ্কুলাৰ সংখ্যাটো বহুত কমি গ'ল হঠাৎ মানুহবোৰে ভাবিলে যে বাতৰি কাকতখনতো ভাইৰাছ আহিব নেকি এটা ৰিউমাৰ লাহে লাহে এই যে নপঢ়া অভ্যাস হৈ গ'ল আৰু বেয়া অভ্যাস মানে সোনকাল গ্ৰহণ কৰে আৰু বেয়া অভ্যাস ছাষ্টেইনেবল মানে ভাল অভ্যাসটো ছাষ্টেইনেবল নহয় সেইকাৰণে বাতৰি কাকত আজিকালি পঢ়া মানুহৰ সংখ্যাটো কমিলে বা বহুতে আজিকালি গৰ্বেৰে কয় মানে মইতো পেপাৰ নপঢ়ো নহয় এনেকৈ আগতে খুব লাজকে কৈছিলে এই নহয় মই এইকেইদিন পঢ়া নাই বা এই হকাৰটো দিয়া নাই আজিকালি খুব গৰ্বেৰে কৈ দিওঁ মইতো পেপাৰ নপঢ়ো কি পেপাৰ কি আছে তোমালোকৰ সেইটো ক্ষতি কৰিলে আৰু মই ভাবোঁ বিজনেছ মডেলটোত গণ্ডগোল আছে আপুনি যদি ভালকে চাই এখন বাতৰি কাকত যদি 8 টকাত বিক্ৰী কৰে খৰচ হয় প্ৰায় 25-30 টকা 25-30 টকাৰ এটা প্ৰডাক্ট আমি বিক্ৰী কৰিবলৈ 8 টকাত সেইটো আনিব লাগে বিজ্ঞাপনৰ পৰা আৰু বিজ্ঞাপন কোম্পানীৰ বিজ্ঞাপন মানে যিটো নন গভৰ্ণমেণ্ট এডটো আৰু ঠিক আছে গভৰ্ণমেণ্ট এড যিটো আহে গভৰ্ণমেণ্ট এড দেখাত ভাল কিন্তু ইট কামছ উইথ এন ইনহেৰেণ্ট গাইডলাইনছ ইনহেৰেণ্ট প্ৰাইচ এইটো কথা বহুতে ধৰিব নোৱাৰিব ক'বলৈ টান পাব কিন্তু চৰকাৰী বিজ্ঞাপন এটা বিশেষ মূল্যৰ ভিতৰত আপুনি পাব গতিকে চৰকাৰী বিজ্ঞাপনৰ ওপৰত যদি ডিপেণ্ডেণ্ট হৈ যায় মই নামটো নকওঁ অসমৰ এখন বাতৰি কাকতৰ মাজতে খুব অৱস্থা বেয়া হ'ল দৰমহা পোৱা দুমাহ তিমাহ তেওঁলোকৰ কৰ্মচাৰীসকলে ৰাজহুৱা কৈছে যে চৰকাৰে বিজ্ঞাপনৰ পইচা দিয়া নাই কাৰণে আমি দৰমহা দিব পৰা নাই তাৰমানে চৰকাৰে বিজ্ঞাপন দিলে দৰমহা যদি দিবই লাগে সেইটোতো DIPৰ এটা এক্সটেনশ্যন টাইপ হৈ গ'ল জনসংযোগৰ এক্সটেনশ্যন হৈ গ'ল এইটোতো ৰং মই ভাবোঁ মডেল এইটো ক'ৰবাত ভুল হৈ গ'ল আৰু চেনেলৰ ক্ষেত্ৰতো আৰু বিপদজনক চেনেল যিটো ফ্ৰী টু এয়াৰ চেনেল ৰাইজৰ পৰা পইচা ল'ব নোৱাৰে পেইড চেনেল কেইটা বাদ দি অৰ্থাৎ আপুনি সকলো খৰচ কৰিব কিন্তু পাঠক বা গ্ৰাহক বা অডিয়েঞ্চৰ পৰা পইচা ল'ব নোৱাৰিব সেইটো এটা ৰং মডেল এই দুটা ৰং মডেলৰ ফলত বাতৰি কাকতৰ সমস্যাটো হৈছে আৰু কোভিডৰ পিছত ডিজিটেল মাধ্যমটোৰ ইমান বেছি প্ৰচাৰ হ'ল হঠাৎ মানুহবিলাকে ভাবিলে যে বাতৰি কাকতখনত এই যিখিনি নিউজ পোৱা যায় নিউজ আৰ্টিকল এডিটৰিয়েল বা অন্যান্য ধৰণৰ ফিচাৰ এইটো মই মোবাইলতে পাই যাম নেকি কিন্তু মোবাইলৰ খবৰ মোবাইলৰ ইনফৰমেশ্যন বিক্ষিপ্ত মানে কণ্ট্ৰাডিক্টৰী কেতিয়াবা আজি এফালে কৈছে কালি সিফালে ক'ব কিন্তু বাতৰি কাকতে সেইটো সাধাৰণতে নকৰে সেইফালৰ পৰা বাতৰি কাকতখন বেছি গ্ৰহণযোগ্য ইভেন চেনেলেও তেওঁলোকে নিজৰ ইচ্ছামতে চব কাম কৰিব নোৱাৰে এটা প্ৰগ্ৰেম ৱাইজ তেওঁলোকে প্ৰগ্ৰেম চিডিউল তেওঁলোকে নিউজ বুলেটিন দিয়ে টক শ্ব' কৰে বা ইণ্টাৰেক্টিভ ছেশ্যন কৰে কিন্তু যিকোনো কাৰণতে হওক ডিজিটেল মাধ্যমৰ যিটো এটা বুমৰ ফলত এইটো বাঢ়িলে মানুহে ভাবিলে যে মই পইচা খৰচ নকৰোঁ মই 300 টকাত মই ডাটা আৰু ভাৰতবৰ্ষত ডাটাটো আটাইতকৈ সস্তা পৃথিৱীত ইমান সস্তাত ক'তো পোৱা নাযায় $3 এক মাহৰ কাৰণে আমি যদি পাৰ ডে 1 GB আমি যদি ডাটা পাই যাওঁ গতিকে এইটো আটাইতকৈ সস্তা মই ভাবোঁ ভাৰতত আটাইতকৈ সস্তা এই গোটেইখিনি মিলি আমাক আচলতে ক্ষতি কৰিলে আৰু চৰকাৰৰ পৰা এক ধৰণৰ এটা বাধাটো নিঃসন্দেহ আহিছে তাততো সন্দেহ নাই মানে যিকোনো চৰকাৰে এইটো কৰিব চেষ্টা কৰিব কিন্তু মুস্কিল হ'ল কি আগতে আমি শুনিছিলোঁ সম্পাদকীয় স্তম্ভ উকা কৰা এইটো এটা মেজৰ প্ৰগ্ৰেম আছিল আজিকালি কোনো বাতৰি কাকতে সাহস নকৰে বা আজি আগতে এটা প্ৰগ্ৰেম আছিল যে আমি এই মন্ত্ৰী নিউজটো আমি নুলিয়াওঁ বয়কট দ্য মিনিষ্টাৰ বয়কট দ্য চিফ মিনিষ্টাৰ আজিকালি আপুনি বয়কট কথা পাতে নাপাব কাৰণ বাতৰি কাকতে নুলিয়ালেও তেওঁলোকে নিজৰ
চ্যানেল আছে মানে এক্স হ্যান্ডেল আছে নিজৰ ফেসবুক আছে সামাজিক মাধ্যম আছে অৰ্থাৎ মাধ্যমটোৰ ইমান বেছি প্ৰলিফাৰেশ্যন যদি কয় ইমান বেছি বিস্তৃতি হ'ল যে আমি সকলো সময়তে মানে হেৰি নহয় অনিবাৰ্য নহয় বোলো ইয়াৰ ফলতে ভাবিলে যে বাতৰি কাকতে কেতিয়াবা নুইচেঞ্চ কৰে বাতৰি কাকতে নকলৰ কথা কৈ থাকে আমাৰ বিৰুদ্ধে খুব লিখি থাকে গতিকে অলপ কণ্ট্ৰল কৰা এই ধৰণৰ আছে আৰু খালি মই এই প্ৰসংগত এটা কৈছোঁ আমাৰ প্ৰেছ কাউন্সিল অফ ইণ্ডিয়া কোৱাচি জুডিচিয়েল এটা বডি যদিও অকল প্ৰিণ্ট আৰু নিউজ এজেঞ্চিক তেওঁলোকে ডমিনেট কৰে টেলিভিশ্যন আৰু ডিজিটেল মাধ্যম নাই কিন্তু আপুনি আচৰিত পাব যোৱা এটা বছৰ প্ৰেছ কাউন্সিলৰ যিটো 15 যিটো কাউন্সিল সেইটো গঠনে হোৱা নাই অৰ্থাৎ 14 কাউন্সিলৰ কাৰ্যকাল শেষ হৈছিল অক্টোবৰ যোৱা বছৰ অক্টোবৰত যোৱা এটা বছৰত ইনফেক্ট প্ৰেছ ক্লাবটো ডিফাংক্ট হৈ আছে একমাত্ৰ চেয়াৰমেন গৰাকী আছে তো ভাৰতবৰ্ষৰ লাৰ্জেষ্ট ডেমক্ৰেচি অন দ্য গ্লোব আমি কৈছোঁ প্ৰিণ্ট জাৰ্নেলিজমৰ কথা কৈছোঁ কিন্তু এই প্ৰিণ্ট জাৰ্নেলিজমৰ বহু পৰিমাণে ৰক্ষক প্ৰেছ কাউন্সিল বহু পৰিমাণে গাইডলাইন তেওঁলোকে দিয়ে সেই ইনষ্টিটিউশ্যনটো আজি এটা বছৰে একমাত্ৰ চেয়াৰমেন গৰাকী আছে আৰু কোনো নাই এইটোতো এটা দুখৰ কথা এইটো লৈ আমি আলোচনা বেছি কৰা হোৱা নাই প্ৰত্যাহ্বানবোৰৰ পৰা মই ভাবোঁ যে মুকলি হোৱা বাটটো অলপ লেহেমীয়া হ'ব পাৰে কিন্তু শেষত গৈ হ'ব কিয়নো উন্নত ৰাষ্ট্ৰ যেনেকৈ যায় আমি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাল ষ্ট্ৰীট জাৰ্নেল হওক বা নিউয়ৰ্ক টাইমছ হওক তাতেতো প্ৰযুক্তি বহুখিনি আগবাঢ়ি গৈছে তথাপিও সেইবোৰ চলি আছে বিশ্লেষণাত্মক যি সাংবাদিকতা সেই সাংবাদিকতাৰ বাবে আৰু আশা কৰোঁ এতিয়া লাহে লাহে কোভিডৰ পাছত লাহে লাহে এইটো আৰু ঘূৰিবলৈ আৰম্ভ কৰিছে মানুহ বাতৰি কাকত ল'বলৈ আৰম্ভ কৰিছে পঢ়িবলৈ আৰম্ভ কৰিছে প্ৰত্যাহ্বানবোৰ যদিহে পৰা যায় তেতিয়াহ'লে আকৌ আহিব আমাৰ মই মানে এটা ইতিবাচক কথা কৈ ৰাখোঁ যে 2030 চনলৈকে এইটো প্ৰেডিকশ্যন যে বাতৰি কাকতৰ যিটো পাঠকৰ সংখ্যাটো বাঢ়িব তাৰ টাৰ্ণঅভাৰ বাঢ়িব এনুৱেল টাৰ্ণঅভাৰ বাঢ়িব কাৰণ লাহে লাহে মানুহবিলাক এটা ফেটিক এটা চিন্তা ইউজ কৰিছে যে এই ডিজিটেল মাধ্যমত এই বস্তুটো চাই মানুহ বিৰক্ত হ'ব গতিকে কিছু সংখ্যক মানুহ আমি বিচাৰি পাম কিন্তু তাৰ মানে এইটো নহয় যে আমি একো নকৰোঁ আমি কোনো কষ্ট নকৰোঁ প্ৰিণ্টৰ সাংবাদিকে বহি থাকিব আৰু মানুহে আমাক চাইটো নহয় আমি কিন্তু নিজে নিজক কিন্তু সেইমতে মানে উন্নত সেইমতে পৰিশীলিত সেইমতে কিন্তু আমি সুসংস্কৃত কিন্তু আমি হ'বই লাগিব গুৰুত্বপূৰ্ণ কথা আপুনি গুৱাহাটী প্ৰেছ ক্লাবৰ সৈতে দীৰ্ঘ সময় জড়িত হৈ আছিল আৰু আমি যিহেতু অলপতে আপুনি প্ৰেছ কাউন্সিলৰ কথা ক'লে আৰু অলপতে আমাৰ গুৱাহাটী প্ৰেছ ক্লাবৰ নতুন বিষয়ববীয়াও দায়িত্ব ল'লে প্ৰেছ ক্লাবৰ প্ৰয়োজনীয়তা কিমান সাংবাদিকৰ বাবে প্ৰেছ ক্লাবৰ প্ৰয়োজনীয়তা কিমান বা প্ৰেছ ক্লাব এটা থাকিলে সাংবাদিকসকল সঁচাকৈ সুৰক্ষা পায়নে বা সাংবাদিকসকল সঁচাকৈ আগবাঢ়ি যাব পাৰেনে প্ৰেছ ক্লাবটো বেছিকেলি ৰিক্ৰিয়েশ্যন ক্লাব মানে ক্লাব নামটোতে কৈছে ক্লাব গতিকে প্ৰেছ ক্লাবৰ খুব দায়িত্ব নাথাকে কিন্তু অসমত কি হয় ঘটনাক্ৰমে প্ৰেছ ক্লাব বা ইভেন অসম নহয় আজিকালি দিল্লী প্ৰেছ ক্লাব বা মুম্বাই প্ৰেছ ক্লাব তেওঁলোকে খুব আজিকালি এক্টিভিষ্টৰ দৰে ৰোল প্লে কৰিব লগা আছে সেইটো হ'ব নালাগিছিলে তাৰ কাৰণে সাংবাদিক সংগঠন বা এছ'চিয়েশ্যন বা ইউনিয়ন থাকিব লাগে প্ৰেছ ক্লাবে খুব বেছি এক্টিভিটিজ কৰিব নালাগে প্ৰেছ ক্লাবটো বেছিকেলি ৰিক্ৰিয়েশ্যন ক্লাব আৰু এনে এটা ঠাই হ'ব লাগে য'ত নেকি সকলো ধৰণৰ সাংবাদিক আহিব পাৰে ৰজাঘৰীয়া প্ৰজাঘৰীয়া বাওঁপন্থী সোঁপন্থী চেণ্ট্ৰেল পন্থী সকলো আহিব পৰা পৰিৱেশটো যদি প্ৰেছ ক্লাবে দিব পাৰে এইটো আল্টিমেট তেওঁলোকৰ এচিভমেণ্ট কিন্তু সেইটো নহয়গৈ কাৰণ আমাৰ সাংবাদিক সংগঠন বা ইউনিয়ন বা এছ'চিয়েশ্যনবিলাক লাহে দুৰ্বল হৈ গৈছে একমাত্ৰ যদি আছে সেই প্ৰেছ ক্লাব কেইটাই অলপ শক্তিশালী হৈছে গতিকে প্ৰেছ ক্লাবে কেতিয়াও অভাৰ বাৰ্ডেন হৈছে তেওঁলোকে কৰিব লগা নালাগা কাম তেওঁলোকে কৰিব লগা হৈছে কিন্তু আদাৰৱাইজ প্ৰেছ ক্লাবটো হ'লে দুটা ভাল হয় এটা হ'ল সাংবাদিকৰ যিটো কমিউনিটি ফিলিং ফ্ৰেটাৰ্নিটি ফিলিংটো বাঢ়ে আপুনি লগ পালে কথা পাতিলে বা আজি মই যদি আপোনাক লগ পাব লাগে মই ইয়াত আহিব লাগিব বা আপুনি মোৰ ঘৰত যাব লাগিব কিন্তু এটা টাইম ল'লে এই প্ৰেছ ক্লাবত আহিবি আজি সন্ধিয়া বা কাইলৈ সন্ধিয়া আড্ডা মাৰিম আমি সেইটো এটা খুব জৰুৰী আছিলে আৰু প্ৰেছ ক্লাবে কিছু কামটো কৰিব পাৰে মোৰ কাৰ্যকালত মই এই কামটো কৰিছিলোঁ এটা হ'ল মিডিয়া OPD জাতীয় যাতে আমাৰ সাংবাদিকৰ বহুত অসুখ বিসুখ আপুনি বিশ্বাস নকৰিব আমি যে প্ৰথম যে OPD আৰম্ভ কৰিছিলোঁ সাংবাদিকৰ কেতিয়াবা যিটো চুগাৰ লেভেল থাকিবলৈ 200 সেইটো গৈ 400-500লৈকে ওলাই গৈছে ডক্টৰে আচৰিত পায় BP থাকিব লাগে 120-80 সেইটো গৈ 190-110 মানে তেওঁ যদি ইমিডিয়েটলি ঔষধ নাখায় তেওঁ ষ্ট্ৰক কৰিব আৰু ইনফেক্ট এই ঘটনা ঘটিছেও গতিকে অলপমান হেল্থ ৰিলেটেড কিছু কাম কৰা অলপ দেখি বিদেশী এইটো কথা মই গৰ্বেৰে কওঁ যে 2012-13 চনত আমি বিদেশী সাংবাদিকলৈ আমি ইণ্টাৰেকশ্যন কৰাইছোঁ ইভেন পিঅ'কৰ সাংবাদিক জেনেভাৰ সাংবাদিক পেৰিছৰ ৰিপৰ্টাৰ্ছ উইদাউট বৰ্ডাৰ্ছৰ সাংবাদিক ছাৰ্ভাইভেল ইণ্টাৰনেশ্যনেল সাংবাদিক লণ্ডনৰ পৰা আমেৰিকাৰ পৰা অসমীয়া আনকি কুৰ্ড সাংবাদিকো আমি কৰিছোঁ মানে বেসিক্যালি চাবলৈ গ'লে এটা ইন্টেলেকচুয়াল নিডস পুৰা কৰিব লাগে আৰু নহিকাৰৰ বাবে এখন স্থান হ'ব না না জৰুৰী আৰু কেতিয়াবা কি হয় এপ্ৰিচিয়েট কৰাৰ কাৰণেও লাগে
এটা হয়তো হয়তো ল'ৰাজন আহিছে ছোৱালীজনে ভাল ৰিপৰ্ট কৰিছে প্ৰেছ ক্লাবত যদি 10টা ল'ৰাই কয় ভাল কাম কৰিছে ভাল হৈছে বা এইটো নকৰিবা নেক্সট টাইম সাৱধান হোৱা এইটো এটা শিকাৰুৰ কাৰণে ভাল এইটো সেইকাৰণে প্ৰেছ ক্লাবৰ গুৰুত্ব থাকিব যদিও প্ৰেছ ক্লাবে অনাহক এই ইউনিয়নিজিম বা এছ'চিয়েশ্যনৰ কামটো নকৰা ভাল ডেফিনেটলি বৰ্ডাৰ লাইনটো মানে ম্লান হৈ গৈছে যাৰ ফলত আপুনি কি কৰিছিলে আমি কিন্তু কৰিছিলোঁ আপোনালোকে জানিব যে মই থাকালৈকে আমি প্ৰেছ ক্লাবৰ আপুনি এটা ষ্টেটমেণ্ট উলিয়াই দিব নোৱাৰিব য'ত নেকি মই কিবা কণ্ডেম কৰিছোঁ আমাৰ জাৰ্নেলিষ্ট একশ্যন কমিটি বুলি এখন আছিল সাংবাদিক সুৰক্ষা সমিতি সাংবাদিক কৰ্ম পৰিষদ আমি কৰ্ম পৰিষদৰ বেনাৰত একেখিনি মানুহে আমি 3জন মানুহ প্ৰেছ ক্লাবৰ দায়িত্ব আছোঁ কৰ্ম পৰিষদৰ দায়িত্ব কিন্তু সদায় আন্দোলন সদায় প্ৰতিবাদ আমি কৰ্ম পৰিষদ বেনাৰত কৰিছিলোঁ প্ৰেছ ক্লাবে কোনোদিন এই ধৰণৰ আন্দোলন কৰা নাছিলোঁ সেইকাৰণে বিতৰ্কটো কম আছিলে সিহঁতে ভাবে যি নতুন কমিটি তেওঁলোকে অলপ নাভাবি কামটো কৰা যেন মোৰ ধাৰণা হয় অলপ তেওঁলোকে অলপ খবজ কৰিলে বা অলপ খৰখেদা কৰিলে বা অভিজ্ঞতা তেওঁলোক হয়তো নাছিলে সেইকাৰণে অলপ অনাহক এটা বিতৰ্ক কৰিছে আনকি চিফ মিনিষ্টাৰে ক'ব লগা আছে যে প্ৰেছ ক্লাবে কিয় বম উঠাইছে সেইটো এটা অপাৰেশ্যনেল বিতৰ্ক আচলতে হয় তেনেকুৱা চলি থাকিব এইবোৰ কিন্তু আপুনি যিটো কথা ক'লে আশা কৰিছোঁ দৰ্শকসকলৰ মাজত সাংবাদিকসকলো থাকিব তেওঁলোকে বুজি পাব যে প্ৰেছ ক্লাবৰ দায়িত্ব হৈছে সেইটো এটা আড্ডাস্থল আৰু যদিহে প্ৰতিবাদ কৰিব লাগে তেতিয়াহ'লে তাৰ কাৰণে আমাক সংস্থা কিছুমান লাগিব আৰু আছে সংস্থাবোৰে কাম কৰিব লাগিব এটা সক্ৰিয় সংস্থা লাগে গুৱাহাটীৰ সকলো সাংবাদিক মিলি আচলতে সাংবাদিক এটা ফৰাম ক'ব পাৰে গিল ক'ব পাৰে এছ'চিয়েশ্যন ক'ব পাৰে ইউনিয়ন ক'ব পাৰে যি মন যায় আৰু মানে এডিটৰ্ছ গিল্ডৰ নিচিনা ইয়াতো যদি এটা হয় কিন্তু আমাৰ অসমত এডিটৰ গিল্ড নাই মণিপুৰতে আছে আমাৰ অসমত এডিটৰ বিলাকে লগৈ খবৰ নাই আজিলৈকে গতিকে আৰু সাংবাদিক লগ নহয় বুলি এটা বদনাম এটা আছে হয়ো কথাটো সাংবাদিকৰ ভিন্ন মত কিন্তু আমি ইছ্যু বেছ ইউনাইটেড যে এজন সাংবাদিকৰ যদি হত্যা হৈছে সেইটো আমি পঠিয়াওঁ তাত মানে কোনো ধৰণৰ পাৰ্থক্য থাকিব নালাগে উজনি নামনি ব্ৰাহ্মণ নন ব্ৰাহ্মণ এইখন মানে বাওঁপন্থী এইখন এইটো হ'ব নালাগে ইছ্যু বেছ ইউনিটি যদি আমি ৰক্ষা কৰিব পাৰোঁ গুৱাহাটীত এতিয়া প্ৰায় 1000 মান সাংবাদিক আছে 1000 বেছি হ'ব পাৰে আমি যদি লগ হৈ থাকোঁ আমাৰ নিজৰ কাৰণে ভাল ইউনিটিটো জৰুৰী কাৰণ পৰিস্থিতি বৰ কিন্তু ঠিক নহয় পৰিস্থিতি সেইকাৰণে দেখিব এভৰি অল্টাৰনেট ডে আপুনি সাংবাদিকক মাৰ খোৱা বাতৰিবিলাক কৰিছে এভৰি অল্টাৰনেট ডে বাক্সাৰ ঘটনাত আমি প্ৰায় 15জন সাংবাদিকে মূৰ ফালিছে শিলগুটি খাব লগা হৈছে আমি এটা ষ্টেটমেণ্ট দিবলৈ সাহস নকৰিলোঁ যেনে মই PECৰ পৰা ষ্টেটমেণ্ট দিছোঁ বাৰু সেইটো বেলেগ কথা গতিকে মোৰ ফালৰ পৰা মই সদায় কওঁ যে সাংবাদিকসকলে নিজৰ কিন্তু গন্তব্যস্থল আৰু ৰাস্তাটো ঠিক ঠাক কৰি ল'ব আমি যদি সকলোতে জপিয়াই পৰোঁ কিন্তু সমস্যা হ'ব আৰু গুৰুত্বপূৰ্ণ কথা অত্যন্ত কণ্টকময় এতিয়া আমাৰ হাতত সময় বেছি নাই গতিকে আশা কৰিছোঁ আপুনি যিখিনি কথা প্ৰেছ ক্লাব বা সাংবাদিকৰ দায়িত্ব সম্পৰ্কত ক'লে তাৰ জৰিয়তে সাংবাদিকৰ সুৰক্ষাৰ বিষয়টো আমি কিছু পৰিমাণে সাম কটাবলৈ সক্ষম হ'ম শেষলৈ আহিছোঁ আপুনি বিভিন্ন বিষয়ত লিখে মই আপোনাৰ বিভিন্ন প্ৰবন্ধ দেখিছোঁ আপুনি যদিও যদি কাজিৰঙা গড়টোৰ বিষয়ে লিখিছে একে সময়তে আপুনি মণিপুৰৰ কথাও লিখিছে আপুনি দিছপুৰৰ ৰাজনীতিৰ কথাও লিখিছে বা দিল্লীৰ কথাও লিখিছে আপুনি মানে এটা মাল্টি ছেক্টৰ সামৰি লৈছে আপুনি এইটো ভাল পাই কৰে নে বাধ্যত পৰি কৰে বাধ্যত পৰি তাৰমানে কেতিয়াবা কি হয় মই যদি টেৰা গ্ৰীণ বুলি এখন মেগাজিন আছে এৰি ইউনিভাৰ্চিটি তাত মই লিখোঁ তাত আৰু মইতো আৰু আলফা কথা লিখিলে নহ'ব তাত পৰিৱেশে লিখিলোঁ গতিকে মই কাজিৰঙাৰ ঘৰত মনত পেলাব লাগিব বানপানীত কি ক্ষতি হয় বা লেণ্ড ইছ্যু বা চাইনিজ যিটো ডেম বান্ধিছে তাত লিখিব লাগিব অৱশ্যে মোৰ এনভাইৰনমেণ্টত মোৰ এটা ইণ্টাৰেষ্ট আছে মোৰ বেকগ্ৰাউণ্ডৰ একাডেমিক এডুকেশ্যনৰ কাৰণে যিহেতু কাৰ্বন কি কাৰ্বন ডাই অক্সাইড কাৰ্বন মন'ক্সাইড কি এইটো যিহেতু জানো আৰু বাকী পলিটিকেল আৰ্টিকেলৰ বহুত সময়ত বাতৰি কাকতৰ বা পৰ্টেলৰ চাহিদা অনুসৰি দিব লগা হয় যদিও এটা কথা মই কৈ ৰাখোঁ চাহিদা হিচাপে কিন্তু মই আৰ্টিকেল তেওঁলোকে যেনেকৈ বিচাৰে মই কেতিয়াও নিলিখোঁ কেতিয়াও মই আৰ্টিকেলটো মোৰ মতে লিখিম এখন পেপাৰ বা এটা পৰ্টেলে যদি উলিয়াই ভাল কথা নুলিয়ালে মোৰ কোনো আপত্তি নাই আৰু সেইকাৰণে মই বহুত ঠাই উলিয়াই লৈছোঁ যে এটা লেখাটো যদি এছাইনমেণ্ট দিয়া লেখা কেতিয়াবা নোলায় সেইটো হয় কেতিয়াবা আপোনাক লিখিব দিছে কিন্তু কৈছে লেখাটো আপোনাক মই নুলিয়াওঁ তেতিয়া মনটো খুব দুখ লাগে এই গোটেই কষ্টটো মানে এনেই যায় তেতিয়া মই বিভিন্ন পৰ্টেলত লেখাটো দি দিওঁ আৰু বা কেতিয়াবা এনেকুৱা হ'ব পাৰে এখন পেপাৰৰ এটা এছাইন আৰ্টিকেল এটা যেতিয়া তেওঁলোকে ডিনাই কৰে লাষ্ট মমেণ্টত সেই লেখাটো মই লাগাতকৈ বেছি ঠাইত প্ৰচাৰ কৰোঁ মই ইচ্ছা কৰিলে 20টামান ঠাইত উলিয়াব পাৰোঁ লেখা এটা তো সেইটো এটা মোৰ এটা এক ধৰণৰ কৃতিত্ব আৰু এক ধৰণৰ কিন্তু তাৰ কাৰণে মই সময় দিব লাগে মই প্ৰায় 1 ঘণ্টা ডেইলি যেনেকৈ সংগীতজ্ঞসকলে ৰেৱাজ এটা শব্দ এটা আছে ডেইলি তেওঁলোকে প্ৰেক্টিছ কৰে মই এক ধৰণৰ প্ৰেক্টিছে কৰোঁ মই 1 ঘণ্টা সময় নৰ্থ ইষ্ট চাউথ ইষ্ট এছিয়াৰ খবৰটো ৰাখোঁ আৰু মিডিয়া এটা মোৰ এটা ছাবজেক্ট মই ভাবোঁ মিডিয়াৰ মানুহে মিডিয়াৰ কথা লিখাটো জৰুৰী কাৰণ আমাৰ মাধ্যমটোৰ ভিতৰত বহুত কেৰুণ আছে বহুত দুৰ্নীতিও আছে বহুত দুষ্ট মানুহ আছে মাধ্যমটোত চামহাও আমি কিন্তু সেইটো তেওঁলোকৰ কথা লিখিব লাগিব
সজাগতা এটা সৃষ্টি কৰিবৰ কাৰণে চেষ্টা কৰি থাকিব লাগিব, তেতিয়াহে সফল হ'ব পৰা যাব। নৱ ঠাকুৰী, আপোনাক অশেষ ধন্যবাদ জনাইছোঁ। আপুনি বহুমূলীয়া সময় দিলে আৰু আমাৰ সৈতে এই কথাখিনি পাতিলে। লগতে ষ্টৰীমাগৰ দ্য ষ্টৰীমাগৰ যিসকল দৰ্শক বৰ্তমান আমাৰ সৈতে সংযুক্ত হৈ আছে বা ভৱিষ্যতে হ'ব, তেওঁলোকক জনাওঁ যে আপোনালোকে আমাৰ চেনেলটো ফ'ল' কৰি থাকিব, আমাৰ ৱেবছাইটটোত থাকিব। ৱেবছাইটত আমি সুন্দৰ সুন্দৰ কণ্টেণ্ট লৈ আমি বিভিন্ন ধৰণৰ বিষয়ক তাত প্ৰবন্ধ পাতি প্ৰকাশ কৰি থাকোঁ। আৰু আজিৰ এই অনুষ্ঠানৰ পৰা মই সুনীত কুমাৰ গোস্বামীয়ে বিদায় লৈছোঁ। ধন্যবাদ।